কেতেকী ও কেতেকী কেতেকী হয় ও কেতেকী বাহু নেভাঙিবি কেতেকী তেৰি কি হলনো দুৱাৰ মুখত ৰৈ কালে বাট চাই আছ হৰিকান্তৰ পুতেকলৈ পানী ক'ত তই ভাবিছ মই এতিয়া বজাৰলৈ যাম যেতিয়া হৰিকান্তৰ পুতেক আহিলেই তই ঘৰৰ ভিতৰত সোমাই লীলা খেলা আৰম্ভ কৰি দিবি মিছা মিছিকে নকবি দেই ককাইদেউ থাকেই দেখোন ঘৰত তোৰ সেই কলা ককায়েতৰ কথা সি ঘৰখনত থাকে কিমান সময়ত তোৰ ওপৰত চকু ৰাখিবলৈ হা ময়ো তাক চাই আছো দিম দুই ঠিককে মই তাক বিয়া কৰাবলৈ মন ঘৰখনৰ প্ৰতি কিন্তু অকণো চকু নিদিয়ে কি হ'ল মোক দেখোন একেবাৰে অফন্দাই পেলালি গোবৰ পাচি কৰি পেলালি কথা কবই নোৱাৰি চাহ অকমান দে চাবি বজাৰৰ পৰা যেন ঘূৰি আহি মই নুশুনো তই হৰিকান্তৰ পুতেকক লগত লৈ লেটি পেটি কৰা কথা এইটোক দেখিবলৈ মন নাযায় সোনকালে ওলাই গলে হ'ল নিজৰে স্বভাৱৰ ঠিক নাই আকৌ আমাৰ ওপৰত চকু বুঢ়া লাল চাহ দিলি যে ক'ত পাবি সদায় সদায় গাখীৰ বুঢ়ী ছাগলজনী খুন্দিয়াই খুন্দিয়াই আৰু কিমান গাখীৰ উলিয়াম ঢুকেলে মোমাই কানে যা ফুট ফুট মোমাই কানে যা জোৰান ঢুকেলে ধেত তেৰি ইমান দেৰি কৰে ইমান দেৰি কিয় কৰ ধেত তেৰিকা পিতাৰ ভিতৰতে আছে পিতা হপত দেখিলে খাব তই দেখোন কৈছিলি বাপেৰ 10টা বজাতে ওলাই যাব যাবতো লাগিছিলে এতিয়ালৈকে যোৱাই নাই জলপান সোপাকে খাই আছে পিতা হপত মৰিলেহেঁতেন আজি ডিঙিতে সোপা লাগি বোলে বোলা জলপান খাই তই সদায় সদায় পিতাই থকাত কেলে আহ নথকাত আহিব নোৱাৰ নথকা বুলিয়েতো আহোঁ আহিহে দেখোন জমদুতটো থাকেই আজি পৰা এটা কাম কৰিম পিতাই ঘৰত নাথাকিলে সুদাৰ বাৰীডালতে ৰঙা চাদৰ এখন মেলি থম আৰু থাকিলে বগাখন তেতিয়া তই জানিবি কেতিয়া পিতাই আছে আৰু কেতিয়া নাই কেতেকী মোৰ এতিয়া ঐ তই তাত কি কৰিছ হয় কুলিটোলে বাট চাই আছ বাপেৰে মোক কুলি বুলি কৈছে কওক দে কি কিয় কব মোৰ নাম কুলহে কুলি বুলি কিয় কব একো নহয় দে পিঠিত হুঁচৰি কাৰণতহে লগাইছে কুলি কি সুন্দৰ ভাগ্যে যে দীঘৈ কাৰ্ডাল লগাই নিদিলে নহ'লেতো বুজা কঢ়োৱা কুলি হৈ গ'লহেঁতেন তেতিয়া এতিয়া সেইবোৰ বাদ দে মোৰ সোণটো হুঁচৰি দীঘৈ সলনি যে এতিয়ালৈকে পিঠিত
এছাৰি পৰাহি নাই আও তই দেখোন সেইখিনিৰ পৰা লৰচৰ নকৰা হলি কি হ'ল শিপা গজিল নেকি হা ৰচোন ৰ মই গৈছো সৰ্বনা মোৰ এতিয়া ঐ কি কৰি আছ ইয়াত তই ছাগলী 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 হয়তো অথনিৰ পৰা খেদি আছো নাযায় হাই হাই আও কণপাইহঁতৰ ছাগলী এজনী ৰ হেই হেই চুপ চুপ ঐ কি কৰ এতিয়া ধেত তেৰিকা চুলি কিয় বহ কি কোন আছে পিছফালে নাই কোনো নাই বিদ্যা শপত চাওঁ ছাগলীটোৱে গোটেই জলকীয়া জোপা খালে আজলি পুতেক ঐ ক'ত পলাইছ ৰ তোক আজি আচ্ছা মিছা কথা কৈছিলি কিয় তই মিছা কথা কৈছিলি কিয় মই থাকোঁতে তই লগালগি হ'বলৈ সেৱা কৰ আজি ভিতৰলৈ পিতাই বিদ্যা শপত মই তাক লগ নকৰো নহয় সিহে মোক আহি লগ কৰি মই কি কৰিম এতিয়া মই কি কৰিম তই এখন নিদিলে সি আহি তোক লগ ধৰিবহি পাৰে তইহে আচল ৰচোন পিতাই তইনো কুলক কিয় ইমান বেয়া পাৱ সিটো খুব ভাল ল'ৰা ভাল ল'ৰা বেয়া ল'ৰা সেইটো মই নাজানো মুঠতে তোৰ তাৰ লগত মিলা মিছা বন তই নাজানো আজলীয়া মোৰ বুকত কিমান জুই থৈ গৈছে যিজনী আজলীক মই প্ৰাণ ভৰি ভাল পাইছিলো শেষত মোক থাকি আনৰ লগত বিয়া হৈ গুচি গৈছে কোন আজলী পিতাই কুলৰ মাকৰ কথা কৈছো তই নাজানো তাৰ লগত মোৰ কি সম্পৰ্ক আছিল শেষত মোক ঠগি তাৰ বাপেকৰ লগত বিয়া হৈ গুচি গ'ল মই পাহৰিম সেই ঠগৰ কথা সেই আঘাতৰ কথা মই পাহৰিম নাই এই ভিতৰলৈ যা আজলীৰ পুতেকে মোৰ ছোৱালীৰ লগত প্ৰেম কৰে দেবেন ক'ত মৰিলগে তাক মই কিমান বাৰ কৈছো বোলো মই ঘৰ নাথাকিলে তই ঘৰ একদম নেৰিবি নাই সি মোৰ কথা নুশুনে এতিয়া যদি মই হাতলৈ গুচি যাওঁ আকৌ আজলী পুতেক আহি মোৰ ঘৰ সোমাবহি দেবেন তই কি কৰিছহি তোক মই কৈছিলো নে নাই বোলো মই আজি দেওবৰীয়া হাতলৈ যাম তই ঘৰত থাকিবি তাই ঘৰত অকলে থাকিলে নহলে খাই কুলিটো আহি সোমাই থাকিবহি তোক মই কৈছিলো নে নাই কি ভাত খাব লাগে নাখাওঁ মই এইবাৰ ভাত এইটোক মই ভাত খোৱাৰ কথা কেতিয়া কলো কলাটো কৰবাৰ কওঁ এটা শুনে এটা মই তোক ভাত খোৱাৰ কথা কোৱা নাই সেইজনী ঘৰত অকলে আছে তই ঘৰলৈ যা নাখাওঁ মই ভাত চাত ইমান কলো বোলো হেৰ মোক সোনকালে বিয়াখন পাতি দে সেইবিলাকলে কাণ সাৰ নাই আৰু ভাত খুৱাই মোক ভতুৱা কৰিবলৈ বিচাৰিছ নাখাওঁ মই আজিৰ পৰা মই যিয়ে ভগৱন্ত বস্তু গ্ৰহণ কৰিলোৱে আৰু খাই থাক ভাত নাখালে মোৰ লাভহে হ'ব মোৰ চাউল সোপাৰ আহি হ'ব মই হাতলৈ যাওঁ কি খাৱ ঘৰত গৈ খাগৈ ছোৱালীজনী অকলে আছে মোৰ সোণটো ছোৱালী সঁচাই পিতাই তই মোলৈ ছোৱালী চাইছ পিতাই তই ইমান ভাল তই মোক আগতে কোৱা নাছিলি কিয় পিতাই এটা কাম কৰিবি তই যদি মোৰ কাৰণে সঁচাকে ছোৱালী চাইছ তেতিয়াহ'লে মোহন খোৱা ঘনীয়েকৰ নিচিনা বগাকৈ লাহিকৈ ধুনীয়াকৈ তেনেকুৱা ছোৱালী চাবি দেই পিতাই মই কিন্তু দুজনী বিয়া পাতিম এজনী মোহন খোৱা ঘনীয়েকৰ নিচিনা আৰু এজনী ববী মাকৰ নিচিনা মোৰ সোণটো আৰু নাইনে কাৰোবাৰ ধুনীয়া ঘৈণীয়েক কেইজনীমান একেলগে 6জনীমান আনি তোক বিয়া পাতি দিওঁ কলাটো কৰবা একেবাৰে কাঁতলে চৰতে দাঁত ছিঙি দিম চিনি পোৱা নাই 2জনী লাগে মাৰ মৰা কিমান দিন হ'ল মই নিজে গোটাওঁ বুলি এজনী গোটাব পৰা নাই ইয়াক আকৌ 2জনী লাগে তই সঁচাই আজি এই 2জনী ছোৱালী চাবি তেতিয়াহ'লে তই এতিয়া যা মই ভাত পানী চব খাম কিন্তু মনত ৰাখিবি ববী মাকৰ লেখীয়া ধুনীয়া হ'ব লাগিব মোহন খোৱা ঘনীয়েক লেখীয়া
ববিমাকৰ নিচিনা ধুনীয়া জানাই পিতাই আইও কেতেকী অ কেতেকী ধেত ৰবি তেনেকে নহয় চিনেমাৰ ষ্টাইলত আক চলো মোচনত ধেত নৰ্মেলত ক নৰ্মেল তই আহিলি অ' গ'লনে গ'ল দেবেন নাই আহ না ভিতৰলৈ যাওঁ মইতো সেই বুলিয়ে আহোঁ কিন্তু প্ৰত্যেকবাৰে তোৰ সেই লগাই নলবি ভিতৰলৈ যাওঁ আহ না বল বল অ দেউতা ঐ মোলৈ দুজনী ছোৱালী চালি নে নাই অ দেউতা ঐ মোলৈ দুজনী ছোৱালী চালি নে নাই ববিমাকৰ নিচিনা ঐ মোহন খুৰী নিচিনা ঐ বগাকৈ ধুনীয়া ঐ কঁকাল খামুচিয়া অ দেউতা নাপাহৰিবি অ মোলৈ দুজনী বোৱাৰী ছোৱালী আনিবি দেই 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 অ দেউতা ঐ মোলৈ দুজনী ছোৱালী আনিবি দেই দেই ঐ ক'ৰবালৈ গৈছিল নেকি সামৰণ চাদৰখন দেখোন বাহিৰতে আছে কেতেকী 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 দেবেন কাদু মৰিলো কাবাব মে হাত দি মই যাওঁৱেই এই ৰ দেখিব ঐ জোৰত নকবি শুনিব নুশুনে জোৰত ক'লে একো নহয় তই খালি দেখাৰ পৰা বাচ তই ইয়াতে বহি থাক নোলাবি বহ জয় বীৰ হনুমান কেতেকী এই মই ভাত নোখোৱা শপতটো উঠাই ললো নহয় পিতাই মোৰ কাৰণে ছোৱালী চাবলৈ গৈছে দুজনী কলৈ যায়নো অ পুতুকণ আৰু বজাৰলৈ যাওঁ খালি হাতখনৰ মুখখন লৈ হাতলৈ যায় নে অ দেখিছ কি হ'লনো আৰু কি হ'ব আৰু হেৰ দেওবৰীয়া হাতলৈ নিম বুলি ঘৰত জাহাজী কল থকা কাটি থৈ আহিলো আহিব সময়ত পাহৰিলো পটককে লৈ আহোঁ ৰহ মোৰ ভাত ক'ত পাকঘৰত ফালৰ নে কালখন ফাল সেই কথাটোকে ইমান জোৰত ক'ব লাগে নেকি ঐ ভাত খাওঁ যদি পাকঘৰতে খাবি মই য'তে ত'তে চোৱা ভাত বুটলি ফুৰিব নোৱাৰো হলে মৰিব নজনাটো ক'ৰবাৰ অলপ সময় ক'ৰবাৰ বাহিৰত থাকিলেই হ'ল আহিলে ঘপকে ঘৰখনলৈ ঐ গ'লনে কলৈনো যাব আহিছে ভাতগাল মাৰিবলৈ শপত খাইছিল ভাত নাখাই বোলে কেতেকী খালে ঐ ইমান ভাত কমাই থৈছেনে তাকো খালি খালি ভাত ঐ দেখিলেই যেন পাইছো ভিতৰত লুকা দেই শুনিব নুশুনে তই খালি দেখাৰ পৰা বাচ মই পিতাই কৈ দিছো মোলৈ যিজনী ছোৱালী চাবি একদম মোহন খোৱা ঘৈণীয়েকৰ নিচিনা হ'ব লাগিব ববিমাকৰ নিচিনা হ'লেও হ'ব ববিমাকো বৰ ধুনীয়া ইমান ভাল লাগে ন কি আনৰ মাকৰ ওপৰতো চকুটোৰ
চকু তেখেতৰ চকুকেইটাইটো আটাইতকৈ ধুনীয়া কেতেকী আও পিতাইচোন আকৌ উভতি আহিল মই এথনি যাওঁতে তই মোক কল থকা কথা মনত পেলাই দিব নোৱাৰিলি ইছ পিতাই কি হ'ল পিতাই তয়া কি কাম কৰিলি মোলৈ ছোৱালী নাচালি ন ছোৱালী নহয় কল 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 অথনি কল খাই পেট নভৰিলি নহয় সেইকাৰণে ভাত গাল মাৰিবলৈ আহিলে আকৌ হেট কলা যা কোন তই কোন চাওঁচোন মুখখন কি হল তোক মই ইয়ালৈকে ৰখীয়া পাতি থৈ গৈছিলো হা সেই তই কাণৰহে নুশুন চকুৱে দেখা কেতিয়াবা হলি আৰু তই পিতাই মোৰ গাত অকণো দুখ নাইকিয়া সেই ভিতৰত লুকাই থকা কথাটো মই নাজানো তই নাজান বিদ্যা শপত পঢ়া শুনাতটো ফলাই চাই কথাই কথাই বিদ্যা শপত ভিতৰলৈ যা পিতাই কি কৰ ছোৱালী চাবলৈ কেঁচা কল নিয়ে নেকি দে তোৰ বাপেৰৰ মূৰটো হ'ব তেতিয়াহ'লে যা বাই বাই তাক ঘৈণী লাগে তাকো দুজনী ঘৈণীয়েক লাগে হেৰ মাৰ এজনী যে নাই সেইটো হলে খবৰ নাই কিমান দিন হ'ল মাকজনী মৰা এদিনমান তই মোক কৈছনে বোলো দেউতা তোলৈ মোৰ বেয়াই লাগে আৰু এজনী আন নাই হেৰ তোৰ মোৰ বয়সৰ পাৰ্থক্যই বাৰু কিমান হা 16 বছৰত মই বিয়া পাতিছো মাত্ৰ 17 বছৰহে মই তোতকৈ ডাঙৰ অকণমান যদি মোলৈ মৰম থাকিলহেঁতেন ঠিক আছে ময়ো চাই লম তহঁতৰ আগতেই যদি এজনী মই ঘৰ সোমাব নোৱাৰো ময়ো দেবেন কলাৰ বাপেক নহওঁ ছোৱালীজনীয়ে মোলৈ কিয় এইদৰে চাই হাঁহিছে গম পাইছো মোলৈ মন খাইছে নিশ্চয় দেবেনৰ মাকেও প্ৰথম মোক দেখি এনেকৈয়ে হাঁহিছিল ভণ্টি ভণ্টি কৰ ছোৱালী তুমি দেবেনৰ মাককতো প্ৰথম কথা শুনোতে এনেকৈওতো লাজ কৰিছিল কি লাজ ভগৱানে আজি মোলৈ চকু মেলি চালে প্ৰথম দেখাতেই যি নাৰীৰ চকুত লাজ তেওঁকেই শোভে কন্যাৰ সাজ দেবেনতে ভাবে মই বুঢ়া হলো মই ছোৱালী নেপাম মাৰাজনী নোহোৱাকৈ তহঁতে যেনেকে জীৱন কটাইছ ভাবি মোৰ বৰ দুখ লাগে সেইকাৰণে এওঁক মই বিয়া কৰাই থলো বিয়া তাৰমানে এজনী ছোৱালী মই বিয়া পাতিম ন
তোৰ লগত নহয় অ। পিতাই সেই ছোৱালীজনীৰ লগত বিয়া হৈয়ে গ'ল বিদ্যা শপত পিতাই তই কি কাম কৰিলি তই কি কাম কৰিলি ছোৱালী চাব লাগিছিল মোৰ কাৰণে ছোৱালী তই নিজৰ কাৰণে তই নিজে বিয়া পাতিবলৈ ওলাইছ সেইবিলাক নহব সেইবিলাক নহব এইজনী ছোৱালী মোক দি দে কইনাজনী মোক দি দে মই কৈছো ভাত পানী মই চব এৰি দিম সেৱা খাই বাচি থাকিম যাওঁ মই কিন্তু দৰা হোমে 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 তই ইয়াত ইয়াত যে ছোৱালীজনী আছিল তাই কলৈ গ'ল জানি কিয় বা গ'লগৈ নাযাবনে আপোনাৰ যিহে অৱস্থা হৈ আছে মানে বতা মানে আপোনাৰ তলফালে যিহে চিচিম ফাগ হৈ আছে কি ক'ত পলাইছ তই ঐ ৰ বুলিছ নহয় ঐ লীলাৰ পুতেক অসভ্য কলৈ পলাইছ আজি তোক মই এইডালে দখৰ কৰিম অসভ্য হেৰা দেৱী মাক কি হ'ল হে নকবা হে এই লীলাৰ পুতেকটো বৰ উৎসাহ বুজিছা তাৰ কাৰণে মই বাটে পুঠে ওলাব নোৱাৰা হৈছো ইমান অসভ্য কবলৈ বাকী নাই এই বেঙাই নে অকৰা মোক দেখিলে যেনেকৈ তকে চাই থাকে দেখিলে অসহ্য লাগি যায় এইকেইদিন যি কাণ্ড কৰিছে কি কৰিছেনো কবলৈ লাজেই লাগে মই ঘাটত গা ধুই থাকোতে সেই গছৰ আৰলৈ চাই থাকে সঁচা আকৌ আজি ভাবিলো এই কথাই কথা নহয় ইয়াক এসেকা নিদিলে নহব সেইকাৰণে তাক এইফালে ডুবডুবৰ লগৰ দেখিছো মোহন খুৰা ঘনীয়েক আই পিতাই তই আহিলি পিতাই মোৰ কাৰণে ছোৱালী ঠিক কৰি আহিলি নে নাই ছোৱালী নহয় ছাগলী এই দুজনী আহ। তোলা কিনি আনিছো আৰু এই কালিৰ পৰা বাকৰিত নি এই দুজনী চৰাবি সঁচা তাৰমানে মোৰ বিয়াত মানুহক ছাগলী মঙহ খুৱাবি বাহ তাৰমানে মোৰ বিয়া দিন বা ঠিক হৈ গ'ল কেতেকী চাহিচোন চাহি পিতাই কি আনিছে মোৰ বিয়াত খুৱাবলৈ ছাগলী আনিছে পিছে পিতাই মোৰ বিয়াৰ কাৰণে ছোৱালী তই কেইজনী ঠিক কৰিলি দুজনী ঠিক কৰিলি নে নাই কি হ'ল কিয় চিঞৰ বাখৰ কৰি আছ এই দুজনী কিনি আনিছো কালিৰ পাও ৰঙা চাহ দিব নোৱাৰ এইটোক কবি এই দুজনী নি বাকৰিত ভালকে চৰাব আৰু এই খাহী পোৱালি কেইটা যেতিয়া ডাঙৰ হ'ব সেইকেইটা বেছি পোৱা পইচাৰে মই ইয়াৰ বিয়া পাতিম
ৰঙা বগা দুইখনেই যে ৰঙা বগা দুইখনে যে এইটোতো কথা নাছিল ধেত তেৰি এতিয়া না কৰি থাকিব নালাগে না ঘৰত কোনো নাই ইমান সৰু হৈ আছে পোৱালিকেইটা ডাঙৰ হওঁতে হওঁতে এবছৰমান লাগিব হে আহো হে তাৰপাছত বেচিব তাৰপাছত মোৰ বিয়া হে নাই নাই ইমান দিন ৰ'বলৈ নাই আৰু দেই আৰু ৰোৱা ৰুইত নাই কি হ'ল ঐ তই পিছত আহিবি যা সেই পিছত কেতিয়া আহিবি আৰু এই ৰঙা চাদৰখন মেলি থোৱা দেখিবি নহয় লগতে আকৌ সেই বগাখনো আনি নথবি দেই ধেত তেৰিকা নথওঁ যা খালি এই মৰাটোক বুদ্ধি এটা কৰি বাহিৰলৈ পঠিয়াই লওঁ ৰ তই যা ঐ আহ তোৰ যদি সঁচাকে বিয়া পাতিবলৈকে মন ছোৱালী এজনী বিচাৰি খুচাৰি ভাল নাপাও কিয় পিতাইক মিছাতে কিয় সুধি পুছি থাকিব লাগে ছোৱালী এজনী ভাল পাই ঘৰলে পলুৱাই লৈ আহ চাওচোন পিতাই কি কৰে হেই মই আকৌ ছোৱালী ক'ত পাওঁ ভাল পাবলৈ বোৱাৰী দুজনী হ'লে হাততে আছে দে তেডাল খালি বোৱাৰী বোৱাৰীকে থাকিব বোৱাৰীৰ পিছে পিছে ঘূৰি ফুৰিলে ছোৱালী ক'ত পাবি যা অকমান বিচাৰচোন যা তেতিয়াহে আহা তুমি টাউনৰ কলেজত পঢ়া সদায় বাছতে অহা যোৱা কৰা হয় তোমালোকৰ ঘৰত কোন কোন আছে আছে আৰু নাই তথাপিও মা দেউতা চব আছে মা দেউতাই তোমাৰ বিয়াৰ কথা ভবা নাইনে কি বিয়া নাই ভবা আহা পাছ আহিবলৈ দেৰি আছে আহা এইখিনিতে বহিবা আহা আহা নালাগে হ'ব ডালমুট খাবা কি ডালমুট মই চব নাখাওঁ ৰ'বা মই মৰ্টন আনিছো ৰ'বা দেই মৰ্টন আনিছো বাবা এই ধুনীয়া ছোৱালী দেই একে ভাল পাই দিওঁ যা খুব ধুনীয়া লাগিছে তোমাক আহা থিয় হৈ থাকিব নালাগে ইয়াতে বহাহি আহা সেই বুঢ়াটোৱে মোক অথনিৰ পৰা দিগদাৰ দি আছে তাক এসেকা দিব পাৰিব কি বিয়া পাতিম পাতিম তোমাৰ নিচিনা ছোৱালী পালে মই কিয় বিয়া নাপাতিম কি ভণ্টি এয়া মৰ্টন লোৱা আহিলে এই বুঢ়াটো কিয়নো সি মোক কৰিছা মোৰ ফালে চোৱা নাই আও ই দেখোন মোৰ ঠাইত বহিলহি কৰ ল'ৰা এইটো আই উঠ উঠ চোৱা নাই মোৰ ফালে কিয়নো খং কৰিছা চোৱাচোন হাতত কিয় ধৰিছে চাওঁ এৰি দিয়ক আৰে ইমান সৎপালি কৰে ঐ উঠ 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 খোৱা খোৱা না নাখাওঁ এইডাল লওক হা? আৰু ঠিকছে এসেকা দি দিয়ক তোক মই আজি ৰ হেই ৰ
তই পিতাই তয়ো ইমান দেৰি অহা নাই কুলতো পিতায়ো নাই দেৱেনো নাই এইটো সময়ত অহা হলে যে কিমান ভাল লাগিলহেঁতেন ছে সি বাপেকক চিনি পোৱা নাই যিদিনা দধিচিৰ মূৰ্তি ধৰিম সেইদিনা ভালকে পাব মই য'ত চকু দিওঁ তাত এটাৰ চকু কি হ'লনো হ'বলে কিটো আৰু বাকী আছে অ' পুতেকে বাপেকৰ গাত হাত উঠালে কি কাৰ পুতেকে তোৰ বাপেৰৰ পুতেকে মানে হেট গাধি মানে তই অলপ পিছতে গম পাবি তাক ঘৰ আহি সোমাবলৈ দে তই এটা কাম কৰচোন তই গজেন্দ্ৰৰ ঘৰ পৰা আহচোন সি টকা 200 দিবলৈ আছিলে আজি দিয়াই যা পটাপট লৈ আহ এতিয়া অঁ এতিয়াই নহ'লে পাছত সি ফাং ফুং কৰিব পাৰে আৰু টকা 200 নিয়া সি 2 সপ্তাহ হ'ল তাৰ দিবলৈ খবৰ নাই এতিয়া বাটত পাই ঠিকছে দিয়াতহে তাৰ গা লৰিছে গতিকে যা গৰমে গৰমে লৈ আহ কিন্তু কি কিন্তু তই কথা ক'লে নুশুন কিয় হা এই তোক যা বুলি কৈছো যা মৰিলো চাদৰখন দেখি যদি কুলৱে কি হ'ব কি কৈছ নাই একো কোৱা নাই মই যাওঁৱেই নেলাগেও এইকণ দূৰ যাওঁতে কাপোৰ সলাব নহয় এখন মই ভিতৰত থৈ যাওঁগে আহা মই যি কৈছো তই তাকে কৰ ইহ মানুহ নাথাকিলে যেন কাউৰীহে থপিয়াই নিব ইয়াৰ পৰা তাই শুই আছে আইও আইও ও কেতেকী কেতেকী তোক যে মই কিমান দিন মৰম কৰা নাই ঐ আহ গলে লাগ যা কেতেকী আয়ো 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 দেট দেট তেৰিকা আয়ো 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 আচ্ছা বেটি টকা গণি গণি আহি আছে সেইটো কুল দেখোন কি হ'ল তাৰ ঐ কি হ'ল তোৰ নেমাতিবি তই মোক লাইফত নেমাতিবি কিয় মই কি কৰিলো তোৰ ঘৰত থকাৰ কথা নাছিল যদি দাঁড়ডালত ৰঙা চাদৰখন ধেত তেৰিকা নকবি আৰু সেইটো কথা লৈ মোৰ বিৰাট চিন্তা হৈছিল জান তই আহিবি বুলি বাট চাই থাকোঁতে পিতাইটো আহি ওলালি নহয় ধুমকেতুটো অহা দি আৰু আহিয়ে জাননে মোক ব্ৰজেন্দ্ৰ ঘৰলৈ পঠিয়াই দিলে এইখিনি আনিবৰ কাৰণে ঐ কচোন ক কিবা হ'ল নেকি আয়ো নুচুবি লাঠি এডালেৰে এইখিনিতে এনেকৈ মাৰিলে নহয় আয়ো বিদ্যা শপত সঁচাকে নে হাড়ডাল ভাগিল যেনেই পাইছো আয়ো এনেকে মাৰিছে মৰিব নজনাটোৱে মই জানিছিলো কিবা এটা হ'ব বুলি পিতাই তোক ক'ত পালে কচোন বিচনাত শুই আছিল তেতিয়াহ'লে ময়ো শুই দিলোগৈ কি তই বুলি ভাবিছিলো আকৌ আয়ো লগে লগে কেতেকী সৰুকৈ এইফালেকে আহি আছে ঐ কেতেকী পলা 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 আয়ো সি লীলাকান্তক চিনি পোৱা নাই সি ভাবিছে পলাই সাৰিব ক'ত পলাই সাৰিবি তোক আজি সুধাই নেৰো মই হা ইয়াৰ বাপেক যেনে আছিল পুতেক তেনে খালি ছোৱালী ধান্দা ঐ অসভ্য তোক আজি মই সুধাই নেৰো চালা
যোৱা পাঠশালাকে মই আৰু তহঁতৰ ঘৰলৈ নাযাওঁ বাপেৰ থাকিলেও নাযাওঁ নেথাকিলেও নাযাওঁ আজলি ঐ আজলি আজলি কি হ'ল একেবাৰে দেখোন উগ্ৰমূৰ্তি ধৰি আহিছ উগ্ৰ মূৰ্তিয়েই নহয় তাতকৈ বেলেগ মূৰ্তি ধৰিম আজি লাষ্ট ৱাৰ্ণিং দিবলৈ আহিছো মুঠতে তোৰ ল'ৰাক তই চম্ভাল নহলে কথা বেয়া হ'ব কিন্তু কি চম্ভালিব লাগে কি চম্ভালিব লাগে এতিয়া নজনাই হলি এতিয়া তোৰ ল'ৰাই যদি মোৰ ছোৱালীৰ পিছ নেৰে পাছত কিন্তু মোক নদুখিবি নুদুখো তইও পাছত মোক নুদুখিবি মইও এতিয়া তোৰ ঘৰলৈ যাম বুলি ভাবিছিলো লাষ্ট ৱাৰ্ণিং দিবলৈ তোৰ ছোৱালী চম্ভালিবি মোৰ এই পানীহে ল'ৰাটোক তাই নষ্ট কৰিলে চাউলি হৰমজান মোৰ ছোৱালীয়ে তোৰ ল'ৰাক নষ্ট কৰিছে নে তোৰ ল'ৰাই মোৰ ছোৱালীক নষ্ট কৰিছে তোৰ ছোৱালীয়ে মোৰ ল'ৰা যেনেকৈ তই মোক নষ্ট কৰিছিলি কথা নকবি দেই আজলি কথা নকবি কটা ঘাট চেঙাতেল নিদিবি এনে পুৰণা খংকে উগদি আছে মজা পাই যাবি কিন্তু ডেকা কালত মোক প্ৰেমত বলিয়া কৰি শেষত মোক ঠগি তই হৰিকান্তৰ লগত বিয়া হৈ গুচি আহিলি এতিয়া কৈছ মইহে তোক ঠগিলো কেলে নকম অলবাত কম প্ৰেমত পৰিলে ল'ৰাৰ বেছি ক্ষতি হয় নে ছোৱালীৰ বেছি ক্ষতি হয় প্ৰেমত পৰিলে ছোৱালীয়ে দেহ মন সকলো উজাৰি দিয়ে ল'ৰাৰনো কি আজি এঠাই কালি সিঠাই ঠিক তোৰ দৰে পাহৰি গলি মোৰ ক্ষেত্ৰত তই কি কৰিলি মই সৰ্বস্ব উজাৰি দিয়াৰ পিছত তই সেই ঘনকান্তৰ জীয়েকৰ লগত ইমনিং কৰা নাছিলি আৰু মই সেই মানুহটোৰ লগত বিয়া নহয় কি ভুলডাল কৰিলো ভুল শুদ্ধ সেইবোৰ মই নাজানো সেইবোৰ ঈশ্বৰে ক'ব কিন্তু মোৰ লগত বিয়া নোহোৱা কাৰণেই যে তই 8 বয়সত বিধৱা হলি সেইটো জাননে কি কলি মই বিধৱা হলো তই মোক এনেকৈ কলি তই কম নহ এসময়ত তই ইমানকৈ ভাল পোৱা ছোৱালীজনীক তই এনেকৈ কলি তোৰ পিছে কি হ'ল তোৰ জনীও যে অকালতে সিপুৰি পালেগৈ কেলে কেটো হবলা পাহৰি গলি হলে কি হ'ল মোৰ এতিয়াও 10 জনী আনিব পৰা কেপাচিটি আছে জানো বুঢ়া বাঘে খোজ কাঢ়িব নোৱাৰা হোৱালৈকে হৰিণাজনীলৈ লাগি চাই থাকে ভয়াই তই মোক স্লেন্স কৰি কথা নকবি দেই তই ভাবিছ তোৰহে 10 জনী অনাৰ কেপাচিটি আছে মোৰ হবলা নাই মোৰো আৰু 10টা মতালৈ যোৱাৰ কেপাচিটি আছে এতিয়াই এই মুহূৰ্ত শুন বিদ্যা সপন তই যদি মোক কোনোদিন লগ নধৰ মই কেনেকে জীয়াই থাকিম তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো জীয়াই থাকিব নোৱাৰ কিন্তু তহঁতৰ ঘৰলৈ গ'লেই যে মোক বাপেৰে মাৰিবলৈ খেদি আহে কোনোবা দিনা মাৰিয়ে পেলাব চিলিম ছিগিব যেনে পাইছো ইমান বেয়া কথাবোৰনো কিয় ক আজিৰ পৰা এটা কাম কৰিম দে কি তই আমাৰ নদীৰ কাষতে লগ হ'মগে হয় নেকি মইতো আহিবি বুলি নদীৰ পাৰত পৰদি বহি থাকিম সিফালত তই বাপেৰ আছে বুলি নাহিবি তেনেকে হ'ব নেকি নহ'ব শুনিছনে শুনিছো কুলিৰ মাতটো শুনি কিডাল হ'ব মই এটা বুদ্ধি ভাবিছো কি আজিৰ পৰা মই তোক লগ কৰিবলৈ হলে কুল বুলি নামাতো কুলিৰ মাত দি এনেকৈ মাতিম আৰু তইও মোক কেতেকী বুলি নামাতিবি কি বুলি মাতিবি জানো বঢ়িয়া বুদ্ধি ভাবিছ দেই তেতিয়া বাপেৰে গমেই নেপাব তই যে মোক মাতিছ চাওঁ মাতচোন মাত কুলিৰ নিচিনা তোৰ মাতটো হয় নে নহয় চাওঁ
ৰবি ৰবি ধেত তেনেকে নহয় চলো মোচনত আহ যি নাম দি মাতা সেই মিঠা জীৱন মৰুৰ তুমি ছায়া চম্পা বনত সুবাস লাগি উন্মনা মন হিয়া কি নাম দি মাতিম তোমাক আজি মোৰ যায় হবলৈ পলাতকে কি ভুল বিচাৰি মোৰ প্ৰজাপতি মন হয়ুন মন ফুৰে ফুৰে উৰণীয়া চম্পা বনত সুবাস লাগি উন্মনা মন হিয়া কি নাম দি মাতিম তোমাক নিবিড় গোপন কি যে মায়া কি নামৰে কোন পৰশত স্বৰ্ণালী হৈ হিয়া যি নাম দি মাতা সেই মিঠা তুমি দিলা মোক শিহৰণ ৰিক্ত হৃদয়ত সিঁচিলা মনৰে ময়ো স্বপ্ন বিভোৰ ৰঙে ৰঙে মোহনীয়া চম্পা বনত সুবাস লাগি উন্মনা মন হিয়া কি নাম দি মাতিম তোমাক নিবিড় গোপন কি যে মায়া কি নামৰে কোন পৰশত স্বৰ্ণালী হৈ হিয়া যি নাম দি মাতা সেই মিঠা জীৱন মৰুৰ তুমি ছায়া চম্পা বনত সুবাস লাগি উন্মনা মন হিয়া
কেতেকীৰ মুখত দেখোন কুলিৰ মাত ই কি কেতেকী তোলে ৰৈ ৰৈ মোৰ একেবাৰে আমনি লাগি গৈছেগৈ মই ভাত ৰান্ধি আছিলো ৰন্ধা ভাত ৰন্ধাতে এৰি থৈ গুচি আহিলো সঁচা বল এই শিলটোৰ সিপাৰে বহোগৈ কোনেও নেদেখে মই কিন্তু বেছি দেৰি কৰিব নোৱাৰো পিতাই পথাৰৰ পৰা আহি পাবৰ হ'লেই বেগেতে বল আচ্ছা কুলি কেতেকীৰ মাতৰ ৰহস্য মই এতিয়াহে বুজি পাইছো কুল আৰু আমাৰ কেতেকী পিতাই কি ঐ কি কৰ এতিয়া লুকা লুকা অ ক'ত লুকাই আছ ওলা কেতেকী মই পথাৰৰ পৰা অহাৰ সময়ত তই কলৈ গৈছিলি কলৈকো যোৱা নাই মই দেখোন ঘৰতে আছো হয় নেকি তেন্তে মই আহি তোক কিয় নেদেখিলো মই কেনেকে জানো মইতো আজি ঘৰৰ পৰা কলৈকো ওলাই যোৱাই নাই বিদ্যা শপত ৰ ঘৰৰ পৰা যদি কলৈকো ওলাই যোৱাই নাইকিয়া তেতিয়াহ'লে এইখন কি ক'ত এৰি আহিছিলি মই ক'ত পালো অ পিতাই তই এখন ক'ত পালি চাওঁ দেচোন দে ভগৱান এইখন যে ঘূৰাই পালো আজি কি হ'ল জানো নে পিতাই এইখন মই সত তাঁতিডালতে মেলি থৈ দিছিলো নহয় টমকহঁতৰ কোলা কুকুৰটোৱে আহি কামোৰ মাৰি লৈ গুচি গ'ল মই পিছে পিছে খেদি গৈও আনিব নোৱাৰিলো বাপৰে বাপ তাৰ কি যে ভোক ভোকনি হয় নেকি কিন্তু টংকহঁতৰ কুকুৰটোৱেতো আজিকালি ভুক ভুক নকৰে গৰুৰ দৰে বেবাইহে কুকুৰে গৰুৰ দৰে বেবাই কিনো কথাবোৰ ক এইটো কিবা সম্ভৱ নেকি কিয় সম্ভৱ নহয় ডম্বৰুহঁতৰ মেকুৰীটোৱে যে কুকুৰৰ দৰে ভুক ভুক কৰে সেইটো কেনেকৈ সম্ভৱ মই হলে বিশ্বাস নকৰো দেই এই কেতেকীয়ে যে কুলিৰ মাত দিয়ে সেইটো বিশ্বাস কৰ নকৰো কি হ'ল মাত নাইকিয়া হ'ল দেখোন বিশ্বাস কৰ নে নকৰ হয় চকু মুদা কুলিটোৱে যে এইদৰে মাতে আৰু তই এইদৰে মাত সঁচা নে মিছা নহয় মানে চুপ গাধ বনাবলৈ আহিছ মোক ঠিক আছে ময়ো তাক কুলিৰ মাত শুনাম তই আকৌ কেতেকী কেতিয়াৰ পৰা হলি নাই হোৱা অ মাই সিফালৰ পৰা যে কুলিজনীয়ে মাতিছে সেইকাৰণে মই কেতেকী মাতটো দি দিছো শুন ইমান ধুনীয়া লাগিছে কুলিৰ মাতটো অ মাই
মই অকণমান ওচৰৰ পৰা শুনি আহোচোন দেই নালাগে যা যা ভিতৰলৈ যা বদমাছ যা যা চিনি পোৱা নাই আমুকিক চিনি পোৱা নাই কত গিলি পেলাম কেতেকী তই আহিলি কেতেকী আহিলো কিন্তু মই তোৰ বাপে বলেহে তোমাৰ অপৰাধী নাৰায়ণ অক্ষমিও কহৰি কি হলো কি হল হয়নে মাৰিলে কোনে কেতেকীৰ বাপেকে কি এনেকৈ কেতেকীৰ দৰে মাতিলে মই মাতেই বুজিব নোৱাৰিলো কেতেকীৰ বাপেকে বাৰু আচ্ছা ইয়াৰ এতিয়াও লাজ হোৱা নাই এই ভিতৰ সোমা এক খোজ লৰচৰ নকৰিবি তোক মুখেৰে গলে অ পিতাই ৰচোন ৰচোন উহুৰিয়াব নালাগে ভিতৰ সোমা আজি ইয়াক চিনি পোৱা নাই ইয়াক আজি মই দিম মজা Adiga, ay, ay, kuno, ay, adiga, ay, ayo, ayo, oh, ay, ay, wow, ay, ayo, ay, kuno, ayo, wow, ay, kakabo ko suo, kuno, paso, oh, amo kayo do, ay do, ay do, oh. আজৰি তই মই আজি তো খুদাই নাৰো ৰচোন আজলি তই মোক কিয় এইদৰে মাৰিছ কেলে নামাৰিম তই মোৰ একমাত্ৰ পুত্ৰ কেলে মাৰিলি চকু খহাই দিছ পিঠি কাপ কাপ কৰিছ তোক মই আজলি তোক মই কাবও কৰিছো তইনো ইমান নিৰ্দয় হলি নে মোৰ প্ৰতি এসময়ত তই মোক কিমান মৰম কৰিছিলি মই তোক কিমান মৰম কৰিছিলো
আজি তই মোক এইদৰে মাৰিব পৰা হলি এসময়ত তই মোৰ কোলাত মূৰ থৈ কিমান কথা পাতিছিলি মই তোৰ মূৰত হাত বুলাই বুলাই কিমান মৰম কৰিছিলো সেইবোৰ তই চব পাহৰি গলি ইমান দুখ পোৱা নাই দে চাচোন কেনেকে হাতখন ফুলি গৈছে আজলি আমি যেন জনমে জনমে এইদৰে থাকিব পাৰোঁ ন বিয়াৰ পিছতহে এনেকৈ থাকিব পাৰি বিয়াৰ আগতে কিন্তু নোৱাৰে আগবাঢ়িজানি আজলিও কি মই কথা এটা ভাবিছো তেতিয়া আমাৰ দুয়োৰে মাজত বিয়াখন নহল আজি তোৰো স্বামী নাই মোৰো পত্নী নাই আমি দুয়োৱে যদি এতিয়া সেই বিয়াখন পাতো মানে আমি দুয়োৱে যদি বিবাহ পাশত আবদ্ধ হওঁ কি এই বয়সত চিকতা ইমান নিলাজি হ'ব নোৱাৰো দেই মানুহে শুনিলে কি কব সমাজত মহাপ্ৰলয় নহবনে আমাৰ ল'ৰা ছোৱালীয়ে কি ভাবিব তাতকে মই বেলেগ এটা কথাহে ভাবিছো কি কি কুলমুৰ একমাত্ৰ ল'ৰা কেতেকীটোৰ একমাত্ৰ ছোৱালী আমাৰ মৰমৰ চিনস্বৰূপে সিহঁত দুটাৰে ভালদৰে বিয়া হৈ যাওক দে নাই 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 হৰিকান্তৰ পুতেকলে মই মোৰ ছোৱালী বিয়া নিদিওঁ যি হৰিকান্তই মোৰ মৰমৰ আজলীক মোৰ বুকুৰ পৰা কাঢ়ি লৈ গল তাৰ পুতেকলে মোৰ ছোৱালীক কেতিয়াও বিয়া নিদিওঁ তই বেয়া নাপাবি আজলী এইটো কেতিয়াও হ'ব নোৱাৰে খাও খা নেখাও কেলে এই দিনে দিনে ডাঙৰ হওক চাই সৰু হৈহে গৈছে খা খা হেৰ কি কৰিছ মাৰনে পোৱালিকেইটা একো এটা নাখাই দেখিছ নাই আৰু নেখালে এইকেইটা ডাঙৰ কেনেকে হ'ব আৰু ডাঙৰ নহলে পিতায়ে বজাৰত কেতিয়া বেচিব আৰু পিতায়ে বজাৰত বিক্ৰী নকৰিলে মোৰ বিয়াখন নহ'বগৈ দেখোন কোনোবা আহিছে খা কাক বিচাৰিছেনো এইটো লীলাধৰ বৰা ঘৰ হয়নে হয় বহক ক'ৰ পৰা আহিলে বা সৌ মাহৈ আতিৰ পৰা তেখেতক মাতাচোন তুমি চাগে তেখেতৰে ছোৱালী হয় কিন্তু পিতাইতো ঘৰত নাই কি কথাত বা আহিলে মোৰ এজনী ছোৱালী আছে জানা বিশ্বাস কৰিবা দেখিবলৈ একেবাৰে দেৱী গোসানীৰ নিচিনা কামে কাজেতো কলে নপতিয়াবাই গোটেই গাঁওখনে সলাগে তাই এই শুনিবলৈ পাইছো তোমালোকৰ বোলে ল'ৰা এটা আছে আৰু তাৰ কাৰণে বোলে ছোৱালী এজনী বিচাৰি আছা মই সেইকাৰণে আহিছো তোমাৰ ককাইৰাই হয় নে ভাইৰা হয় নাজানো কিন্তু মোৰ ছোৱালীজনী যদি বিদ্যা শপত আপুনি ইমান ভাল কথা এটা লৈ আমাৰ ঘৰলৈ আহিছে আপুনি চিন্তা নকৰিব পিতাই নাই যদিও মই তাৰ গাৰ্জেনৰ নিচিনা ৰ'ব মই তাক মাতি আনো ঐ দেৱেনকেইটো তোৰ খবৰ ভাল কি জানো ছোৱালী ছোৱালী পোৱালি ধেৎ তেৰিকা পোৱালী নহয় ছোৱালী ছোৱালী তোৰ কাৰণে ছোৱালী দিবলৈ আহিছে এইটোৱে নুশুনেও নকৰেও মহা মুস্কিল চিঞৰি কলেও মানুহজনীয়ে গম পাব আৰু ই কলা বুলি গম পালে ছোৱালী দি গুচি যাব ঐ ঐ আছো না এইফালে 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 তোৰ কাৰণে ছোৱালী দিবলৈ আহিছে কি ছোৱালী মোৰ কাৰণে ধৰ 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 আপুনি মই বা দেখিবলৈ যে একে কি একে সঁচাই কৈছো এই মুখখন যে খাইলা খেকে খাইলা কি চকুকেইটা যে আৰু একে জিলিকা জিলিকা হয় নেকি বা হাঁহিটো যে আৰু একে ইমান ভাল লাগে তুমি যে কি একে একে কৈ আছা মই একো বুজিয়ে পোৱা নাই
সৰ্বনাশ কলা বুলি নিজে নিজে ধৰা পৰিব এতিয়া কাৰ সতে একে সেইটো নকলে কেনেকে গম পাব আপুনি ববী মাকৰ লগত হাইলাখ একে সেইটো আৰু ক'ব লাগেনে মই যে আপোনাক একদম ববী মাকৰ লিখা দেখিছো মোৰ যে ববী মাকক ইমান ভাল লাগে তেনেহলে তোমাৰ মোকো ভাল লাগিছে ন সি আপোনাকে কইনা বুলি ভাবিছে কি মোকে কইনা বুলি ভাবিছে তাৰ মানে মোক এই বয়সতো ডেকা ল'ৰাই পচন্দ কৰে এনে বুলি জনা হলে মই ছোৱালীৰ কথা লৈ নাই নিজৰ কথা লৈ আহিলোহেঁতেন নহয় অ চাওঁ ৰ'বচোন ৰ'ব এই ঘামচি কেইটামান পকি একদম তুলিয়াই দি আছে ৰ'ব হয় নেকি চাওঁ আৰু দুটামান ফুটাই দিয়াচোন ই মানে ঘামুচি আৰু উকনি দেখিলে ৰবই নোৱাৰে বল চাহত লাগুংগে ল'ৰাটো মই হাত কৰাই ভাল হ'ব ইমান ভাল লাগিছে মোৰ এই ৰাণুৱে পিছে পৰেও দৰা পাব তাই বহুত বয়স আছে এইবাৰলৈ তাই দৰাৰ সলনি দেউতাক এটাকেই পাওক কিন্তু এওঁলোকৰ ঘৰখনেতো এই কথাটো মানি নল'ব নাই এটা বুদ্ধি কৰা যাওক সন্ধিৰ বাহ বুদ্ধিৰে কাটিব লাগিব মা ইমান সময় হল অহা নাই কিয় মা আহিলি আহিলো ল'ৰাটো বাৰু কেনেকুৱা ধুনীয়া নে মোক চাবলৈ আহিব নাই তোক চাবলৈ আহিব কিন্তু তোক পচন্দ কৰে নাই সি ঠিক নাই কিয় নকৰিব মই দেখিবলৈ বেয়া নেকি কিবা বেয়া কিয় হবি তই জীয়েক কাৰ কিন্তু সিটো পেটাই মোকেহে পচন্দ কৰিছে যেন পাওঁ তৰাটো যে কি মৰম লাগে ঐ কি নাই নাই তই দেখিবলৈ বেয়া নহয় কিন্তু তই কালৰি বুলি গম পালে সিটোক কেনচেল কৰিবও পাৰে কালৰি বুলিলে কেনেকে জানিব যি সুধিব মই তাকে উত্তৰ দিম মই ভাবি থৈছো প্ৰথমত কি সুধিব আৰু ছেকেণ্ডত কি সুধিব প্ৰথমে সুধিব তোমাৰ নামটো কি মই লাজ কৰি কম মিছ ৰাণু বৰা ছেকেণ্ডত সুধিব মেট্ৰিক পাছ নে ফেইল টপৰা উত্তৰ দিম কম্পাৰ্টমেণ্টেল 6টা সাবজেক্ট 6খন মাৰ্কশ্বিট বাস ঐ সাৱধান কিন্তু দেই মই অ সাৱধান চাবি ছোৱালীয়ে যাতে তোক কলা বুলি গম নাপায় এই কলা বুলি লাহে লাহে ক কোনোবাই শুনিব আৰু কেনেবাকে যদি গম পাই তই কলা বুলি জানিবি তোৰ বিয়া কেনচেল মই নথকাত ছোৱালী ঠিক কৰি থৈছে বল যাওঁ বুলি কৈছ যেতিয়া লৈ যাওঁ দেখুৱা বোলে কলা বুলি জানিলেতো কেনচেল কৰিবই চাহাবৰ হ'ল নে হ'ব এই কলা বুলি গম পাই যদি ছোৱালীয়ে তোৰ বিয়া কেনচেল কৰে জীৱনত বিয়াৰ নাম নলবি আৰু তই সেইবোৰ কথা চিন্তাই কৰিব নালাগে ই যে কাণে নুশুনে সেইটো কথা কোনেও গমেই নাপাব তাক মই কি কি কৰিব লাগিব চব শিকাই দিছো নহয় বল আহ যা আহক আপোনালোকে ঘৰ ভুল কৰে বুলি অথনিৰে পৰা মই বাহিৰতে ৰৈ আছো বাবাটো আহিলা আহা 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 আহা
আপোনালোক বহকচোন দেই মই অকমান ভিতৰৰ পৰা আহোঁ বাৰু বহক আহ অ আহা এই সোপা তই ঘঁহিয়ে আছ এই সোপা তই ঘঁহিয়ে আছ আলহী আহিলে বল 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 অ' মা মোক দেখিবলৈ কেনেকুৱা লাগিছে আইঅ মোৰ সোণজনী তোক যে ইমান ধুনীয়া দেখিছে এই সোপা লেপি একো লাভ নাই কালৰে বুলি গম পালেতো তোক কেঞ্চেল কৰিবই থেংক ইউ তামোল দিবিগৈ বল অহ ইমান কি কিয় চিঞৰিছ আলহী আহিলে কি বুলি আহিব বল আকৌ এইজনীয়ে মোৰ ছোৱালী তামোল খাওক ছোৱালী পচন্দ হৈছেনে হৈছে হৈছে নহ'বনে আৰু তেনেহলে ল'ৰা ছোৱালীয়ে প্ৰথম কথা বতৰা পাতি লওঁ কিবা সুধিব লগা আছে যদি সুধি পুছি লওক বাবা দেবেন আহা 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 যা আহ এই কুকুৰে মোৰ লগত বিয়া হ'ম বুলি কোৱা ছোৱালীজনীহে ঠিক কৰিবলৈ পালে তালে যা কি কথা পাতা পানগে কলা বুলি জনাৰ পিছত কি কৰে চাওঁচোন আহা 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 বহা ইয়াতে বহা অ বহা কাৰ কি সুধিব লগা আছে সুধি পুছি লোৱা আহ। দেই কালুৰ বুলিতো গম পাবই চাওঁচোন কি হয় কি হ'ল কিয় আহিছা আপোনাৰ দেউতাক নহয় মই চিনি পাইছো জানে সেইদিনাখন যে অ তোমাৰ মায়ে সেই কথাটো কৈ দিলে হে কি কৰিবা মই ঘামচি বলীয়া মানুহ ঘামচি দেখিলে মোৰ গাটো একদম লাই খৰি ফুটি যায় তোমাৰ মাৰ পিঠিত এনেকুৱা এডৰা ঘামচি পকি তুলিলে দি আছিল নহয় মই দেখি একদম দুই হাত লগাই ৰক 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 একদম ৰুকি নহয় আপোনাৰ দেউতা ধুতিখন ভৰি পৰা অ প্ৰভু ইয়ালৈকে এনেকে দাং খাই আছিল নহয় গোটেইখন কি সঁচা তাৰমানে তোমাৰ মায়ে অকণি চোৱা কথাটো কৈ দিলে মই নেদেখি আন কোনোবাই দেখিলে কি যে হলহেঁতেন নহয় অ মা আৰু নুসুধিব আপুনি এটা কাম কৰক মোক আপুনি প্ৰথমৰ পৰা সোধক মই উত্তৰ দি যাম তুমি একদম তোমাৰ মা নিচিনা খুব হাঁহিলি ন মিছ ৰাণু বৰা মাই নেম মায়ে আপোনাক মোৰ নামটো ক'লে ন নাই তুমি সঁচাকে ধুনীয়া ইমান মৰম লগা বাৰু মোক দেখি তোমাক কেনেকুৱা লাগিছে কম্পাৰ্টমেণ্টেল 6টা সাবজেক্ট 6খন মাৰ্কশ্বিট আণ্ডাৰ মেট্ৰিক ঋতিক 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 ৰোশন গাঁৱৰ সকলোৱে মোক ঋতিক ৰোশন বুলিয়ে জানে মোৰ ড্ৰেছ পাতি ঋতিক মোৰ টুপি ঋতিক মোৰ চুলি কাটিং ঋতিক গোটেইখন ঋতিকাই ঋতিক মেট্ৰিক আৰু মোৰ দিয়া নহ'ল নহয় নক'ব আৰু মোৰ যিহে বেমাৰ হ'ল নহয় মেট্ৰিক ফেইল বুলি আকৌ জেল নাই জেল ঋতিকে খোৱা নাই নহয়
জেল খাইছিল সলমন খানেহে হৰিণা মাৰিবলৈ গৈ এইবিলাক তোমাৰ ৰীতি গোচনৰ হিংসাতে কোৱা কথা এইবিলাক কথা তুমি বাদ দিয়া প্লিজ মই মেট্ৰিক ফেইল বুলি মোক আকৌ আপুনি হেয় জ্ঞান নকৰিব দেই আই লাভ ইউ হেও জ্ঞান তাৰ মানে তাইৰ কাণৰ দোষ আছে বুলি গম পালে ভালেই হৈছে এতিয়া মোৰ ৰাস্তা ক্লিয়াৰ আগবঢ়াহে কথা দেৱেন মোৰ তাইৰ কাৰণে সেইটোৱে দুখ জানা তাইৰ সৰুৰে পৰাই কাণ দুখনৰ দুখ ৰাণু তোক তেখেতে ভিতৰলৈ মাতিছে কিবা কব বোলে সোনকালে যাচোন ধেত তেৰি এনেকে কি চৰিছ মই কালৰি নেকি কিবা আপুনি বেয়া নাপাব দেই মায়ে নহয় সদায় এনেকেই চিঞৰি চিঞৰি কথা পাতে আপুনি বহক মই আহো হা চাহ খাম মই ব'লা দেৱেন বহাচোন এইখিনিতে বহা মোৰ ওচৰতে বহাচোন অকমান দেৱেন অ দেৱেন তুমি সিদিনাখন মোকেই কইনা বুলি ভাবিছিলা ন পচন্দ হৈছে মই বিয়া পাতিম সঁচা তুমি মোক বিয়া পাতিবা বিশ্বাস কৰক আজিলৈকে মই কোনো ছোৱালীক ভাল পাই পোৱা নাই প্ৰেম কৰি পোৱা নাই ধেত তেৰি বেঙাটো কৰবাৰ মই কিবা তোমাৰ কথা তেনেকৈ ভাবিছো নেকি হয়তো মই সিদিনাখন খামচি ফুটাওঁতেই গম পাইছিলো তুমি মোলৈকে মন খাইছা বুলি কিন্তু তোমাৰ দেউতাৰে আমাৰ দুইটাৰ মানে বিয়াৰ কথা গম পাব লাগিলে কেতিয়াওতো মানি নলব মোক স্কুটাৰে দিবনে মাৰুতিয়ে দিবনে এইবিলাক কথাকে কৈ আছে চাগে ঠিক আছে এটা কাম কৰো দিয়া আমি নহলে দুইটাই মনে মনে গৈ কোৰ্টত বিয়া কৰাই পেলাম বুজিছা খেতাং চিহ পাই ওচৰলৈ গলে যে খুব হাঁহি উঠিব সেইদিনাখন যে ৰাস্তাত ধুতিখন দেখিছা কেনেকে লুকাই লুকাই চাই আছে মোলে মই জানো তোমাৰ মোলৈহে মন কি লাজ দেৱেনৰ মাকেও প্ৰথম দিনা মোলৈ এনেকৈ চাইছিল কি সুন্দৰ চাৱনী হাবি ভাঙি দেখিলো অবিৰিক বগাই ছিঙিলো সোণ হাঁহি এই পাহি বনৰীয়া ফুল হাবি ভাঙি দেখিলো অবিৰিক বগাই ছিঙিলো সোণ হাঁহি এই পাহি বনৰীয়া ফুল হাতত কিয়লোলা পিছলি জানো পৰে জানো নোখোৱাই হাতত কিয়লোলা পিছলি জানো পৰে জানো নোখোৱাই আকৌ যদি পিছলি যায় তাত কৈ দিম নেকি খোপাতে পিন্ধাই
খোপাত খালে জালে মৰম যুগমীয়া ঢৌ তুলি যায় খোপাত খালে জালে মৰম যুগমীয়া ঢৌ তুলি যায় ফুল যদি মৰহি যায় তাতকৈ মালা গাঁঠি লোৱা এতিয়াই ভাবি ভাবি দেখিলো কবিত বগাই চিঙিলো সোণ হাঁহি এই পাহি বনৰীয়া ফুল ভাবি ভাবি দেখিলো কবিত বগাই চিঙিলো সোণ হাঁহি এই পাহি বনৰীয়া ফুল দেহি পৰে তিনি চিত দিয়া কি ভাবি আছে হা নাই নাই একো ভবা নাই এটা কথা কোৱাচোন সিদিনা যে মই সোধোতে তুমি মোৰ লগত বিয়া হ'ম বুলি ক'লা এতিয়া তুমি কাৰ লগত বিয়া হ'বা দেৱেনৰ লগত নে মোৰ লগত কোৱা কি যে কৈছে একো শুনাই নাপাওঁ নহয় ভিতৰত চাব নালাগে কোনেও নুশুনে কোৱা না কাৰ লগত বিয়া হ'বা মোৰ লগত কোৱা না হা সঁচা তোমাৰে মোৰে বিয়াত কিন্তু তোমাৰ মাৰাই মত নিদিব এটা কাম কৰিম বুজিছা তুমিয়ে ময়ে মনে মনে গৈ কোৰ্টত কোৰ্ট মেৰেজ কৰিম কওকচোন আমাৰ ছোৱালী পচন্দ হৈছে নে হৈছে হৈছে এইহেন ধুনীয়া ছোৱালী কাৰ পচন্দ নহ'ব আপুনি যদি বেয়া নাপায় মই কাম এটা কৰিম বুলি ভাবিছো অহা সপ্তাহত মই নিজে আহি এওঁক টাউনলৈ লৈ যাম বুলি ভাবিছো আৰু এওঁৰ জোখৰ ধুনীয়া কইনা সাজ কিনি দিম নিব নিব বাৰু আপোনালোক বহকচোন দেই মই ভিতৰত জলপান সজাওঁগৈ ভালেই হ'ব ময়ো সেইদিনা দেৱেনক টাউনলৈ লৈ গৈ কোৰ্ট মেৰেজ কৰি পেলাম তুমি চুহি এটা কৰা আজিৰ পৰা তোমালোক পতি পত্নী হলা আয়ু সৰগৰী বসতি হওক হ'ব নেকি আৰু হা বলো 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 ছাৰ এতিয়াহে এইজনী এয়া লওক আপোনালোকৰ কাগজ দিয়ক মোৰ আকৌ দুখন বিয়া আছে এখন সৌ দুজনৰ হ'ল খা এতিয়া ইমান ফুল কুমলীয়া ছোৱালী ক'ত পালে সেইবোৰ মোৰ লুকআউট নহয় পইচা দিছে বছ আৰু এহালৰ বিয়া বুলি কৈছিলি নহয় সেইহাল ক'ত সেইহাল সৌৱা দিবেন্দ্ৰৰ বিয়া সেই মানুহজনী জীয়েকৰ লগতহে ঠিক আছিল ক্ৰছ কানেকশ্যন এই ক্ৰছ কানেকশ্যন আৰু বেছি ক্ৰছ কানেকশ্যন কৰি দিব লাগিব হা মানে
মই তহঁতৰ কাৰণে আজি মাৰ এজনী লৈ আহিছো অ' এইজনী মানে মই আজি কোৰ্ট মেৰেজ কৰিলো অ' পিতাই ময়ো আজি কোৰ্ট মেৰেজ কৰিলো কি কাৰ লগত মোৰ লগত পিতাই তই পিতাই অকল ময়ে নহয় সৌখন গাড়ীত কোন আহিছে চাওক পিতাই মই আজি কোৰ্ট মেৰেজ কৰিলো কি কাৰ লগত ঐ কলা কাৰ লগত অঁ এইজনীয়ে মোৰ কইনা নাই এইটো কেতিয়াও সম্ভৱ নহয় কিয় সম্ভৱ নহব পিতাই আপোনাৰ সন্মুখতে আছে দেখোন কন্যা অতো মোৰ সন্মুখতে আছে তো কইনা কিন্তু মোৰ কাৰ লগত কোৰ্ট মেৰেজ হ'ল মোৰ লগত প্ৰেম অমৰ আমাৰ যে তেতিয়াই বিয়াখন নহল আজি হ'ল বাইদেউ বাইদেউ মোৰ মানুহজনী ঢুকুৱা আজি 4 বছৰে হ'ল আৰু সেই নাৰী অবিহনে পুৰুষৰ জীৱন বৃথা গতিকে আপুনি যদি মোৰ লগত বিয়া খুব ভাল লাগিছে ন অঁ মই ভাত খায়ে আহিছো ভয় কৰিব নালাগে নহয় আমাৰ পিতাই খুব ভাল অ' তাৰ মানে নবৌজনীও কালৰি কলা কালৰি লাহে লাহে ক শুনিব হে নুশুনে খালি দেখাৰ পৰা বাছ দেখাৰ পৰা বাচিবলৈ মই নিজে একো মনিব নোৱাৰা হৈ আহিছো নহয় কিয় কি হ'লনো সাজ লাগি আহিলে মই অলপ কমকে দেখো বিদ্যা শপত কি তাৰ মানে তই কুকুৰী কন্যা মোৰ এতিয়া কি হ'ব অ' বাইদেউ আপুনি চিন্তা নকৰিব মোৰ গাড়ী ছেকেণ্ড হেণ্ড আপুনি ছেকেণ্ড হেণ্ড মোৰ আপোনাৰ কাৰণে ছেকেণ্ড হেণ্ড নহ'ব আজলি এই বিয়া মই কেতিয়াও মানি নলওঁ পিতাইৰ পৰা ফাক মৰা টকাই মই গহনা বনাই দিম ন মই আকৌ ৰাতিপুৱা লাল চাহে খাওঁ কেতেকী অ তই বিদ্যা শপত খাই কচোন তই মোক বিয়াৰ প্ৰথম দিনাই মিছা কথা নকবি দেই ধেৎ তেৰিকা মইনো আৰু তোক মিছা কথা কম নে তই সৈত 3 সৈত খাই কচোন কেইটা আঙুলি ই যা তই এটাও আঙুলি ডঙা নাই মা